Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম অসমীয়া দশম শ্ৰেণী ইণ্টাৰনেটৰ তিতা-মেথা হেতু চেপ্টাৰ। আমি যিবোৰ পাঠভিত্তিক প্ৰশ্নাৱলী আছে সেইসমূহ আমি চাই আছিলোঁ। সো আজি হ'ব পাঠভিত্তিক প্ৰশ্নাৱলীৰ যিটো 6 নম্বৰ প্ৰশ্ন আছে হেতু প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত কৈছে ইণ্টাৰনেটৰ মিঠা সুবিধা লগতে তিতা সুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটিৰ আধাৰত বুজাই লিখা। ইণ্টাৰনেট এটাৰ ভাল সুবিধাৰ লগতে কিছুমান বেয়া অসুবিধাও আছে, কিছুমান তিতা অসুবিধাও আছে। এই কথাষাৰ কোনে কৈছিলে? ইণ্টাৰনেটৰ সুবিধা কোনবোৰ আছে, অসুবিধা কোনবোৰ আছে সেইবোৰৰ বিষয়ে লিখিব দিছে। এনসাৰ হৈছে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা সুবিধাও আছে। কথাষাৰৰ বক্তা হ'ল শাবানা বাইদেউ। শাবানা বাইদেৱে কৈছিলে যে ইণ্টাৰনেটৰ যেনেকুৱা সুবিধা আছে ঠিক তেনেদৰে ইণ্টাৰনেটৰ কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটৰ সুবিধা বহুত আছে। আমি ইণ্টাৰনেটৰ জৰিয়তে যিকোনো বিষয় টাইপ কৰাৰ লগে লগে সেই বিষয়টো ওলাই আহে, ৰাইট? ইণ্টাৰনেটত আমি যিকোনো বিষয়ে জানিব বিচাৰিলে আমি সেই বিষয়টো টাইপ কৰাৰ লগে লগে আমি গোটেইটো জানিব পাৰোঁ। ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱৰ লগত আমি কথা পাতিব পাৰোঁ। যিবোৰ বন্ধু বান্ধৱ আমাৰ ওচৰত নাই, দূৰত আছে, ইমেইল কৰি আমি সিহঁতৰ বিষয়ে জানিব পাৰোঁ। ভিডিঅ' কলিঙৰ জৰিয়তে ইজনে সিজনক দেখি কথা পাতিব পৰা যায়, ৰাইট? আমাৰ আত্মীয় স্বজন যিবোৰ দূৰত থাকে সিহঁতৰ সৈতে আমি ভিডিঅ' কলিঙৰ জৰিয়তে চাই কথা পাতিব পাৰোঁ। কোনো ঠাইলৈ যাবৰ হ'লে ঘৰত বহিয়ে ৰেল বা বাছৰ টিকেট কৰিব পৰা যায়। কোনো ঠাইত যাবলৈ হ'লে ঘৰত বহিয়ে ৰেলৰ টিকেট, বাছৰ টিকেট এইবোৰ কৰিব পৰা যায়। ই বেংকিঙৰ জৰিয়তে ঘৰত বহি মুহূৰ্ততে টকা পঠিয়াব পাৰি, এঠাইৰ পৰা আন ঠাইলৈ টকা পঠিয়াব পাৰি। আমি বজাৰলৈ নোযোৱাকৈ ঘৰত বহি প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিব পাৰোঁ। আমাৰ যিবোৰ প্ৰয়োজনীয় বস্তু আছে আমি যদি বজাৰলৈ নাযাওঁ আমি ইণ্টাৰনেটৰ জৰিয়তে ঘৰত বহিয়ে সেই বস্তুসমূহ আমি কিনিব পাৰোঁ। এই সুবিধাবোৰ থকাৰ উপৰিও ইণ্টাৰনেটৰ কিছুমান অসুবিধাও আছে। যিকোনো বস্তুৰে সুবিধা অসুবিধা দুটাই থাকে, ঠিক তেনেদৰে ইণ্টাৰনেটৰো সুবিধা থকাৰ উপৰিও কিছুমান অসুবিধাও আছে। ল'ৰা ছোৱালীবোৰে ইণ্টাৰনেটত ব্যস্ত হৈ পঢ়া শুনাত অমনোযোগী হৈ পৰিছে। ইণ্টাৰনেটৰ যি ব্যৱহাৰ সেই ব্যৱহাৰৰ কাৰণে ল'ৰা ছোৱালী পঢ়া শুনাত অমনোযোগী হয়। আপোনজনে ইজনে সিজনৰ পৰা আঁতৰি পৰিছে। মানুহে গৈ আগতে যেনেকৈ খবৰ লৈছিলে এতিয়া মানুহে ইণ্টাৰনেটৰ জৰিয়তে খবৰ লয়, গতিকে মানুহৰ মাজত এটা গেপ আহি গৈছে। ফেচবুক, হোৱাটছআপ আদি ছ'চিয়েল মিডিয়াৰ জগতত ল'ৰা ছোৱালী সোমাই পৰাৰ বাবে খেল ধেমালিৰ পৰা আঁতৰি পৰিছে। খেল ধেমালিৰ পৰা আঁতৰি পৰিছে। ল'ৰা ছোৱালীবোৰে সদায় মোবাইলত ফেচবুক, হোৱাটছআপ, ছ'চিয়েল মিডিয়া সেইবোৰত ব্যস্ত থাকে। এইবোৰে কেতিয়াবা প্ৰেৰণ কৰা ভুৱা বাতৰিয়ে সমাজত ভয়ানক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা এইবোৰৰ অসৎ ব্যৱহাৰ কৰি পেলাই মানুহে কিছুমান ভুৱা বাতৰি এৰি দিয়ে, যিবোৰৰ কাৰণে সমাজত এটা ভয়ানক অৱস্থাৰ সৃষ্টি হ'ব পাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। পাঠটোৰ যে নাম ইণ্টাৰনেটৰ তিতা মিঠা এইটো জাষ্টিফাই কৰিব দিছে। সো এনসাৰ হৈছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ লেখক হ'ল ডক্টৰ প্ৰণয়ী দত্ত। লেখকে পাঠটিৰ জৰিয়তে পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ, বিজ্ঞানৰ চমৎকাৰী অৱদান, ইণ্টাৰনেটৰো ভাল বেয়া দুয়োটা দিশ আছে তাকে বৰ্ণনা কৰিছে। পৃথিৱীত যিমান বস্তু আছে সেই গোটেইবোৰ বস্তুৰে যেনেকৈ ভাল আৰু বেয়া দুটা দিশ থাকে ঠিক তেনেদৰে ইণ্টাৰনেটৰো যে ভাল আৰু বেয়া দুটা দিশ আছে তাকে লেখকে এই পাঠটিৰ জৰিয়তে বৰ্ণনা কৰিছে। ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোঁতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে। মানুহৰ যি শ্ৰম সেয়া কমি গৈছে ইণ্টাৰনেটৰ কাৰণে, কিন্তু ইয়াৰ সঠিক
ব্যৱহাৰ নজনাৰ কাৰণে ইয়াৰ যিবোৰ ভাল দিশ আছে সেইবোৰ লোৱাৰ উপৰিও মানুহে ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে বহু লোক বিশেষকৈ ছাত্ৰ সমাজ বিভিন্ন ক্ষতিৰ মুখামুখি হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণে ইণ্টাৰনেটৰ জৰিয়তে ক্ষতি হৈছে। ইণ্টাৰনেটৰ তিতা মিঠা কাহিনীটোৰ মুখ্য চৰিত্ৰ কুঁৱলীকো তাইৰ দেউতাকে জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত হোৱাৰ আশাৰে ইণ্টাৰনেট সংযুক্ত কৰি কম্পিউটাৰ কিনি দিছে। ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ যিটো মুখ্য চৰিত্ৰ সেইটো হৈছে কুঁৱলী। কুঁৱলীক দেউতাকে কম্পিউটাৰ উপহাৰ দিছে যাতে তাইক ইণ্টাৰনেটৰ যি সুবিধা আছে সেয়া গ্ৰহণ কৰিব পাৰে। অধ্যয়নশীল কুঁৱলীয়ে ইণ্টাৰনেটৰ উপযোগিতা বিভিন্ন ধৰণে গ্ৰহণো কৰিছে, কিন্তু ক্ৰমাৎ ইণ্টাৰনেটৰ প্ৰতি বাঢ়ি অহা আসক্তিয়ে তাইক পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰিছে। তাই অনবৰতে যিহেতু কম্পিউটাৰতে সকলোবোৰ বস্তু চাই থাকে, সকলোবোৰ বস্তু পাই যায়, যাৰ কাৰণে তাই আত্মীয় স্বজনৰ পৰা নিজকে আঁতৰি অহা যেন অনুভৱ কৰিছে। সুস্থ সামাজিক আচৰণ তথা দায়িত্ববোধ পাহৰাই পেলাইছে। অৱশ্যে ইণ্টাৰনেটৰ এই ক্ষতিকাৰক দিশবোৰ উপলব্ধি কৰি কুঁৱলীয়ে আত্মসংশোধন কৰিছে। কুঁৱলীয়ে এই গোটেইটো বস্তু বুজি পাইছে যে ইণ্টাৰনেটে কেনেদৰে তাইৰ ক্ষতি কৰিছে। এই গোটেইবোৰ তাই বুজি পাইছে আৰু তাই নিজক ঠিক কৰিছে, শুধৰাইছে। কাহিনীটোৰ জৰিয়তে লেখিকাই ইণ্টাৰনেটৰ ভাল দিশবোৰ সমান্তৰালকৈ ইয়াৰ কুব্যৱহাৰ দিশটো উনুকিয়াই ছাত্ৰ সমাজক সচেতন কৰাৰ প্ৰয়াস কৰিছে। ইণ্টাৰনেটৰ এই কাহিনীটোৰ জৰিয়তে লেখিকাই কি কৰিছে যে ইণ্টাৰনেটৰ যিবোৰ ভাল দিশ আছে সেইবোৰ দেখুৱাই দিছে, কুব্যৱহাৰবোৰ দেখুৱাই দিছে আৰু সমাজক সচেতন কৰিবলৈ চেষ্টা কৰিছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ইণ্টাৰনেটৰ তিতা মিঠা হিচাপে গল্পটোৰ যি নামাকৰণ আছে সেয়া সাৰ্থক হৈছে। ৮ নম্বৰ প্ৰশ্নটোত কৈছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠৰ আলমত বুজাই লিখা। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ কৰিলে ই ছাত্ৰ সমাজত কেনেকুৱা ধৰণৰ ক্ষতি কৰিব পাৰে সেয়া লিখিব দিছে। এনচাৰ হৈছে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক, মানসিক, শাৰীৰিক আদি সকলো দিশতে প্ৰভাৱ পেলাব পাৰে। ফেচবুক, হোৱাটছআপ আদি ছ'চিয়েল মিডিয়াৰ জগতখন নতুন প্ৰজন্মত সোমাই পৰিছে। ফেচবুক, হোৱাটছআপ এইবোৰ যিবোৰ ছ'চিয়েল মিডিয়াৰ জগত আছে তাতে নতুন যিবোৰ প্ৰজন্ম নিউ জেনেৰেশ্যন আছে সেইবোৰ সোমাই পৰিছে। ইয়াৰ ফলত তেওঁলোকে কিতাপৰ জগতৰ পৰা আঁতৰাই নহয় খেল ধেমালিৰ প্ৰতিও পিঠি দিছে। আগতে যেনেকুৱা মানুহে খেল ধেমালি কৰিছিলে, আজিকালি মানুহ কি হয় ইণ্টাৰনেটত ব্যস্ত হৈ পৰিছে। অনবৰতে ইণ্টাৰনেট চাই থাকিলে সি আমাৰ চকুৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। চকু, আমাৰ ব্ৰেইন এইবোৰত ক্ষতি কৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীক আত্মীয় স্বজন, ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱৰ পৰাও আঁতৰাই পেলাইছে। ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কাৰণে মানুহ ইমান ব্যস্ত হৈ পৰিছে, সিহঁতে ওচৰ চুবুৰীয়াৰ ঘৰত যাবলৈ এৰিছে, বন্ধু বান্ধৱৰ সৈতে সময় অতিবাহিত কৰা এৰিছে। গতিকে এইবোৰ ক্ষতি ছাত্ৰ জীৱনত দেখিবলৈ পোৱা যায়। বিশেষকৈ পঢ়া শুনা কমকৈ কৰিছে, চকুৰ ক্ষতি হৈছে, খেল ধেমালিৰ প্ৰতি ৰাপ নোহোৱা হৈছে। এইবোৰ ক্ষতি দেখিবলৈ পোৱা যায়। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।